মানে অগপৰ সেইসকল নেতাই ভাবিছিলে প্ৰাণেপণে ভাবিছিলে যে মৃদুলতা মই হাৰোঁ। তেওঁলোকৰ এইটো বিধায়কজনে কি কৈছে, বিধায়কজনে বিভিন্ন জেগাত কৈছে যে পদুমৰ বাদে তহঁতি চবকে ভোট দে। যোৱা 10টা বছৰত দেৰগাঁওবাসী গোলাঘাট জিলাৰ বাকী সমষ্টিৰ তুলনাত বহু পিছ পৰি গ'ল। যি ধৰণৰ উন্নয়ন হ'ব লাগিছিল, যি ধৰণে ৰাস্তা পদূলিয়েই হওক বা অন্যান্য ক্ষেত্ৰতেই হওক, যি উন্নয়নৰ যি ধৰক আমি গংগা বুলি কওঁ, সেইটো বোৱাব পাৰিব লাগিছিল, সেইটো কিন্তু ভয়ন ভাই ডাঙৰীয়াই নোৱাৰিলে। তাৰমানে আপুনি এনেকুৱা অগপৰ ডাঙৰ ডাঙৰ দিগ্গজ নেতা থকা বুথত মই ভোট 70টা পাইছোঁ, 60টা পাইছোঁ। তাত অগপৰ ব্যক্তিও আছে। পুৰা অগপৰ নেতাই আছে, ডাঙৰ ডাঙৰ নেতা। তেওঁলোকেতো আৰু মানে অগপই আপোনাক চিপৰাং মৰাটো এইটো একদম 100% শুদ্ধ, 100% শুদ্ধ। সেইকাৰণে আটাইতকৈ বেয়া লাগিলে যে মোৰ লগত একেবাৰে নিকট সম্পৰ্ক থকা মানুহবোৰে কেনেকৈ মোক চিপৰাং মাৰিলে মই সেইটো ভাবি নাপালোঁ। মই এনেকুৱাও নেতা পাইছোঁ, আগদিনাখন মোৰ ঘৰৰ পৰা টকা লৈ আহিছে, পিছদিনা গৈ টিয়কত কৈছেগৈ যে মৃদুলতই আমাক এটকাও দিয়া নাই। এতিয়া সোধা হ'ল যে আপুনিতো থাকিব লাগে দেৰগাঁৱত, আছে টিয়কত কিয় আহিছে? মৃদুলততো আমাক 5 টকাও দিয়া নাই। আপুনি ধৰক আমাৰ যিটো মুছলমান ভোট বাগানবিলাকতো আছে, দক্ষিণেঙাৰ বাগানৰ এটা সম্পূৰ্ণ মুছলমান অধ্যক্ষ, যিটো 82 ৰং বুলি কয়, একেবাৰে ভোট পোৱা নাই। এই মুখ্যমন্ত্ৰী ডাঙৰীয়াটো মোৰ বোধেৰে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী অসমৰ। মই যিমানখিনি মুখ্যমন্ত্ৰীৰ বিষয়ে পঢ়িছিলোঁ বা জানিছিলোঁ, তাৰ ভিতৰত তেখেতেই সৰ্বশ্ৰেষ্ঠ। আৰু তেখেতে অসমখনক কেনে সুৰক্ষিত কৰিব লাগে, এতিয়া আন একো নাই, জাতি মাটি ভেটি তিনিটাই এতিয়া আমাৰ শ্লোগান আছে। এইখিনি সুৰক্ষিত কৰাৰ কাৰণে এই ব্যক্তিজনে কিন্তু দিনে ৰাতিয়ে কাম কৰিছে। আৰু মই ভাগ্যৱান যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ অন্তিমখন সভাত তেখেতে এই ৰাস্তা পদূলি নিৰ্মাণৰ কাৰণে 210 কোটি টকাৰ এটা পেকেজ তেখেতে ঘোষণা কৰি থৈ আহিছে। আৰু সেইখিনি আমি পালে খুমটাই সমষ্টিৰ প্ৰায় 80% ৰাস্তা পদূলি বনাই সম্পূৰ্ণ হৈ যাব। নমস্কাৰ, সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজি আমাৰ এক বিশেষ অনুষ্ঠান। আজিৰ এই বিশেষ অনুষ্ঠানত আমি বিশেষভাৱে আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী নৱনিৰ্বাচিত শাসকীয় দলৰ বিধায়ক দেৰগাঁও সমষ্টিৰ ডক্টৰ মৃদুল দত্ত ডাঙৰীয়া। আৰু এই মুহূৰ্তত মৃদুল দত্ত ডাঙৰীয়াক আপোনাক আমি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আজি আমি বহু কথাই আলোচনা কৰিম, কাৰণ অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপটত যদি চাওঁ, আপোনাৰ অৱদান আচলতে বহু আছিল আৰু বহু বৰ্তমানলৈকে আছে। আৰু এই বছৰ আপুনি নিৰ্বাচিত হৈ আহিছে দেৰগাঁৱৰ দৰে এটা গুৰুত্বপূৰ্ণ সমষ্টিৰ পৰা। মই আপোনাক প্ৰথমেই সুধিবলৈ চেষ্টা কৰিছোঁ যে আপুনি কি পৰিকল্পনাৰে দেৰগাঁও সমষ্টিটোক আগুৱাই নিব, বা কেনে পৰিকল্পনা আপুনি মনতে এইবাৰ সংকল্প লৈছে? নাই, প্ৰথম কথা এনেধৰণৰ যে দেৰগাঁওবাসীৰ লগত দীৰ্ঘদিন ধৰি মই সম্পৃক্ত হৈ আছোঁ। তেওঁলোকৰ দুখে সুখে মই সদায় তেওঁলোকৰ লগত আছোঁ। আৰু দেৰগাঁও সমষ্টিৰ চুকে কোণে যিখিনি সমস্যা আছে, সেই সকলোখিনি সম্পৰ্কে মই অৱগত, আৰু প্ৰায়ৰিটি ৱাইজ মই এই সমস্যাখিনি সমাধান কৰিবৰ চেষ্টা কৰিম। আপুনি ছাৰ, মই আপোনাক এটা দীঘলীয়া আপোনাৰ এটা ইতিহাস আছে। আপুনি 1993 চনৰ পৰাই ভাৰতীয় জনতা পাৰ্টীৰ লগত আপুনি জড়িত, একেবাৰে তৃণমূল পৰ্যায়ৰ সংগঠন কৰাৰ পৰাই দেৰগাঁও, যি সময়ত অসমত আচলতে ভাৰতীয় জনতা পাৰ্টী সংগঠনেই নাছিল। হয়। তেনে সময়ত আপুনি খুব ঘৰে ঘৰে গৈ হয়। আপুনি সংগঠন কৰিছিল। তাৰপিছত পৰৱৰ্তী সময়ত যি কাৰণেই নহওক কেইবাটাও বিধানসভা নিৰ্বাচন পাৰ হ'ল, আপুনি টিকট লাভ নকৰিলে। কিন্তু ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ ভাগ্য উদয় হ'ল, ঈশ্বৰৰ সহায় হ'ল, আপুনি টিকট লাভ কৰিলে আৰু জয় লাভ কৰিলে। বহু প্ৰত্যাহ্বান আছিলে দেৰগাঁও সমষ্টিত এই বছৰ। গতিকে সেই প্ৰত্যাহ্বানখিনি কেনেধৰণৰ আছিল বা কেনেদৰে ওফৰাবলৈ আপুনি সক্ষম হৈছিল? প্ৰথম কথা যে দেৰগাঁও সমষ্টিত যিহেতু আমাৰ আগৰজন বিধায়ক অগপৰ পৰা আছিল, সেই দলটোৰ প্ৰায় সকলো কৰ্মীয়ে এই চিটটো আমাক বিজেপিক যে খেলিবলৈ দিয়া হ'ল, তেওঁলোক সেই ক্ষেত্ৰত সকলো ঠিক একমত নাছিল। তেওঁলোকে বহুতেই যথেষ্ট বিদ্ৰোহৰ দৰে কাম কৰা আৰম্ভ কৰিছিলেই প্ৰায়। কিন্তু
আমি সেই সকলোখিনি সমস্যা আঁতৰাই সকলোৰ লগত আলোচনা কৰি তেখেতসকলৰ যিবিলাক ক্ষোভ আছিলে সেইখিনি আমি নিৰাময় কৰিবলৈ সক্ষম হ'লোঁ আৰু আমি এটা নিৰ্বাচন খেলিলোঁ। আপুনি নিৰ্বাচন খেলিলে, প্ৰসংগটো টানি আনোতে আপুনি যিহেতু কৈছে যথেষ্ট সংঘাত হৈছিলে, কাৰণ যোৱা 10টা বছৰ তাত ভৱেন ভৰালী বিধায়ক হৈ আছিল, অসম গণ পৰিষদৰ দখলত আছিল। আৰু এইবাৰ যদি আমি ক'ৰবাত হয়তো আপুনিও নিশ্চয় শুনিছে বা আমি যি গম পাইছোঁ যে ক'ৰবাত নহয় ক'ৰবাত আপুনি চিপৰাঙৰ যিটো ৰাজনীতি, সেই ৰাজনীতি আপুনি সন্মুখীন ক'ৰবাত হৈছিলে। গতিকে অসম গণ পৰিষদৰ ফালৰ পৰা সেই চিপৰাংখন মাৰিছিলে বুলি কিছু দেৰগাঁও সমষ্টিৰ নেতাই, মই আপোনাক মুকলিকে সুধিছোঁ কথাটো, গতিকে শুনা পাইছিলোঁ। গতিকে সেই ক্ষেত্ৰত আপুনি সেই প্ৰত্যাহ্বানটো গম পাইছিলে বা গম পাইছিলে কেনেদৰে প্ৰত্যাহ্বান? মইতো প্ৰিপেয়াৰ্ড হৈ আছিলোঁ সেইখিনি প্ৰত্যাহ্বানৰ কাৰণে, কাৰণ মই 2টা অপশ্যন মোৰ লগত আছিল এনেকুৱা ধৰণৰ যে তেওঁলোকে আমাক সহযোগ কৰিব, আমি ইলেকশ্যন খেলিম, বা তেওঁলোকে আমাক সহযোগ নকৰিব, সেই পৰিস্থিতি আমি কেনেকৈ মোকাবিলা কৰিম, এই সকলো ধৰণৰ পৰিকল্পনা আমাৰ লগত আছিল। আৰু এনেকুৱাওতো হৈছিল, মই ভাবিছিলোঁ যে তেওঁলোকে মিত্ৰতাপূৰ্ণভাৱে দেৰগাঁৱত ইলেকশ্যন খেলাৰ যোজা কৰিছিল। 2জনমান অগপৰ নেতাইতো মনোনয়ন পত্ৰ পৰ্যন্ত সংগ্ৰহ কৰিছিল তেওঁলোকে খেলিবৰ কাৰণে। কিন্তু কথাটো এনেকুৱা ধৰণৰ যে আমাক প্ৰাৰ্থিত্ব দিয়াৰ লগে লগে সেই সকলো জল্পনা কল্পনাটো শেষ হৈ গুচি গ'ল আৰু তেওঁলোকে আমাক যে যিটো এলায়েন্স হ'ল মিত্ৰজোঁটৰ, সেইটো মানি ল'বলৈ বাধ্য হ'ল। মই আপোনাক এটা কথা ক'ব লাগিব যে বিধানসভা নিৰ্বাচনত যেতিয়া টিকট প্ৰদান কৰিছিলে বা টিকটৰ প্ৰত্যাশীসকলৰ মাজত যিটো আচলতে ভিতৰতে চৰ্চা চলি আছিলে, সেই সময়ত অসমত এটা কথা খুব নিৰ্বাচনৰ আগমুহূৰ্তত এটা কথা চৰ্চা হৈছিলে যে অসমত বিজেপি অৰ্থাৎ কংগ্ৰেছৰ পৰা নতুনকৈ অহা বহু কেইজনক টিকট দিয়া হ'ল আৰু পুৰণা যিসকল বিজেপি নেতা আছিল, কৰ্মী আছিল, সেইসকল টিকটৰ পৰা বঞ্চিত হ'ল। তেনেকুৱা ধৰণৰ অসমত এটা নিৰ্বাচনৰ আগত চলিছিল আৰু দেখা গৈছিলে বিজেপি সেই কথাতে যথেষ্ট ভিতৰৰ ওচৰত আচলতে অসন্তুষ্টিৰ সৃষ্টি কৰিছিলে। কিন্তু আপোনাক যেতিয়া টিকট প্ৰদান কৰিলে দেৰগাঁও সমষ্টিত, আৰু আপোনাৰ সমষ্টিত সকলোতকৈ হয়তো অসমৰ সৰ্বাধিক টিকট প্ৰত্যাশী আছিল, 12ৰ পৰা 16গৰাকীকৈ টিকট প্ৰত্যাশী আছিল বিজেপি দলৰ। গতিকে তাৰ মাজত আপুনি ওলাই অহাটো সমগ্ৰ অসমখনৰ কাৰণে এটা ইতিবাচক প্ৰভাৱ পৰিল বিজেপিৰ কাৰণে, কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়েও আপোনাৰ নামটো উচ্চাৰণ কৰিছিল টিকট পোৱাৰ পিছত, ৰাজ্যিক বিজেপি সভাপতিগৰাকীয়েও সেই কথাটো কৈছিলে। গতিকে আপোনাৰ এই মুহূৰ্তত ক'ৰবাত আনন্দ নালাগেনে যে আপোনাৰ কাৰণে হয়তো গোটেই বিষয়টো মষিমূৰ কৰিবলৈ ৰাজ্যিক বিজেপি সক্ষম হৈছে? নাই, তেনেকুৱা কথাও নহয়। আচলতে বিজেপিত বিজেপি বা পুৰণি বিজেপি ঠিক এনেকুৱা কথা নাই। মই এতিয়ালৈকে মোৰ যি অভিজ্ঞতা, মই দীৰ্ঘদিনীয়া এই দলটোৰ লগত জড়িত হৈ দলটোৰ হৈ কাম কৰি থাকোঁতে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ পৰিৱেশ বিজেপি পুৰণা বিজেপি মই পোৱা নাই। আৰু সদায় আমি দেখি আহিছোঁ যে যোগ্যতাৰ ভিত্তিতেই টিকটবিলাক দিয়া হৈছে। এটা কথা ঠিক যে আমাক টিকট দিয়াৰ বাবে দেৰগাঁওবাসী বহুত উৎফুল্লিত। তেওঁলোকে এইটো ভাবি আছিলে যে আমি টিকট পাম আৰু সেইকাৰণে সকলোৱে উঠি পৰি এই নিৰ্বাচনত অংশগ্ৰহণ কৰিলে। যোৱা 2টা বিধানসভা নিৰ্বাচন, বিশেষকৈ 16 আৰু 21, য'ত আপুনি টিকটৰ পৰা বঞ্চিত হৈছিল, কেতিয়াবা মনত বেয়া লাগিছিল নেকি বা ক্ষোভ আছিল নেকি? কথাটো এনেকুৱা, মই আচলতে প্ৰথমতে খুমটাইত মোৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু দেৰগাঁওটো যিহেতু ৰিজাৰ্ভ হৈ আছিলে, এতিয়া 26ৰ নিৰ্বাচনত দেৰগাঁওটো ৰিজাৰ্ভেশ্যনটো আঁতৰি গ'ল। আঁতৰি যোৱাৰ কাৰণেই মই অৱধাৰিতভাৱেই বা মোৰ নিজৰ দলটোৰ প্ৰতি থকা ত্যাগ, দলটোৰ প্ৰতি থকা যি আমাৰ সমৰ্পণ, সেইটো স্বীকৃতি দেৰগাঁৱত আমাক টিকট দিয়া হ'ল। এতিয়া আপুনি নতুনকৈ নিৰ্বাচিত হৈ আহিলে, বিধায়ক হিচাপে শপত ল'লে, এতিয়া আপুনি কেনে সংকল্প লৈছে সমষ্টিত? কাৰণ মই এটা কথা আপুনি ক'ব লাগিব যে দেৰগাঁও সমষ্টিটোৰ উন্নয়নৰ কিন্তু বহুত পিছ পৰি আছে। কাৰণ যোৱা 10টা বছৰ, মই আগৰ কথা নকয়, কংগ্ৰেছৰ দিনৰ কথা মই আপোনাক কোৱাই নাই, এই যোৱা যি 10টা বছৰ বিজেপিয়ে শাসন কৰিলে, তাত কিন্তু দেৰগাঁও সমষ্টিটো বহু পিছ পৰি আছে। বহু ৰাস্তা পদূলি বনাবলৈ আছে, বহু স্কুল বনাবলৈ আছে। এইখিনি আপুনি কেনেদৰে আগবঢ়াই নিব, কি সংকল্প লৈছে? এই ক্ষেত্ৰত মই ইয়াকেই ক'ব বিচাৰোঁ যে যোৱা 10টা বছৰত দেৰগাঁওবাসী গোলাঘাট জিলাৰ বাকী সমষ্টিৰ তুলনাত বহু পিছ পৰি গ'ল। যি ধৰণৰ উন্নয়ন হ'ব লাগিছিল, যি ধৰণে ৰাস্তা পদূলিয়েই হওক বা অন্যান্য ক্ষেত্ৰতেই হওক, যি উন্নয়নৰ যি ধৰক
আমি গংগা বুলি কওঁ সেইটো বোৱাব পাৰিব লাগিছিল, সেইটো কিন্তু ভয়ন ভাই ডাঙৰীয়াই নোৱাৰিলে। হয়। আৰু তাৰ ফলশ্ৰুতিতে হয়তো এই চিটটো আমাক দিয়া হ'ল। এনেকুৱাও হ'ব পাৰে মানে পাৰফৰ্মিং MLA নন পাৰফৰ্মিং MLA এইবিলাক কথা থাকে। পাৰফৰ্মিংটো নহ'ল তেখেতৰ, আৰু সেইকাৰণে হয়তো এই চিটটো আমাক আগবঢ়োৱা হ'ল। আৰু আমি নিশ্চিতভাৱে এই দেৰগাঁও সমষ্টিক আগুৱাই লৈ যোৱাৰ কাৰণে আমাৰ পৰিকল্পনা আছে, আমাৰ ভিছন আছে। দেৰগাঁৱৰ প্ৰতিটো সমস্যা মই অৱগত, আৰু সেইকাৰণে আমাৰ যিটো অগ্ৰাধিকাৰ ভিত্তিত আমি সেই সমস্যাসমূহ সমাধান কৰিবলৈ সক্ষম হ'ম। আপোনাক কিন্তু মই এটা কথা আজি ক'ব লাগিব, যদি দৰ্শকসকলে চাই আছে বা আপুনিও সেই কথাটো নিশ্চয় জানে যে দেৰগাঁও সমষ্টি এইবাৰ কিন্তু ৰাইজে আপোনাক যথেষ্ট ভোট দিছে। একেবাৰে উদৰ পৰাই যিটো শব্দ কয়, একেবাৰে তেওঁলোকে মন খুলি অন্তৰ খুলি আপোনাক ভোট দিছে। যথেষ্ট ভোটত আপুনি জয়লাভ কৰিলে। গতিকে এই যিসমূহ আশা প্ৰত্যাশা আছে ৰাইজৰ, সেই আশাৰ প্ৰত্যাশাৰ মাজত ক'ৰবাত নহয় ক'ৰবাত আপোনাক কিন্তু বেলেগ ধৰণে দেখা পাইছে, যিটো এসময়ত খুমটাই সমষ্টি মৃণাল শইকীয়াৰ কথা আমি এই মুহূৰ্তত ক'ব পাৰোঁ। তেওঁ জেগাত বা লগত আপোনাক কিন্তু ৰিজাৰ্ভ বিচাৰে বা বহু কথাই কয় যে মৃদুল দত্তৰ পৰা আমি কামখিনি পাম। গতিকে মই আপোনাক কিমান ৰাস্তা আচলতে বা পথ উন্নয়ন কৰিবলৈ আছে বুলি এই মুহূৰ্তত আপুনি ভাবিছে? নাই, মই গোটেই দেৰগাঁও সমষ্টি যেতিয়া ঘূৰিছোঁ, ইলেকশ্যনৰ আগতো ঘূৰিছোঁ, এতিয়াও ইলেকশ্যনৰ সময়ত ঘূৰিছোঁ, তাত বিশেষকৈ 4টা পঞ্চায়ত আছে। এটা আপোনাৰ আঠগাঁও পঞ্চায়ত, এটা আপোনাৰ কলীয়াপানী পঞ্চায়ত, এটা হ'ল উত্তৰ কমাৰবন্ধা পঞ্চায়ত, আৰু এটা হ'ল কমাৰবন্ধা পঞ্চায়ত। এই 4টা পঞ্চায়তত কিন্তু ৰাস্তা পদূলিৰ যিটো অৱস্থা সেইটো অতি বেয়া, শোচনীয়, আৰু সেইখিনি প্ৰায়ৰিটি ৱাইজত প্ৰথম কামত ধৰিব লাগিব। আৰু মই ভাগ্যৱান যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ অন্তিমখন সভাত তেখেতে এই ৰাস্তা পদূলি নিৰ্মাণৰ কাৰণে 210 কোটি টকাৰ এটা পেকেজ তেখেতে ঘোষণা কৰি থৈ আহিছে, আৰু সেইখিনি আমি পালে খুমটাই সমষ্টিৰ প্ৰায় 80% ৰাস্তা পদূলি বনাই সম্পূৰ্ণ হৈ যাব। মই এইখিনিতে আপোনাকো ধন্যবাদ দিছোঁ, মুখ্যমন্ত্ৰীগৰাকীকো ধন্যবাদ দিছোঁ, কাৰণ 200 কোটি টকাতকৈ যদি অধিক টকা দেৰগাঁও সমষ্টিলৈ এইবাৰ আহে, নিশ্চয় দেৰগাঁওবাসী যথেষ্ট উন্নয়ন হ'ব, ৰাইজে সকাহ পাব। কিন্তু তাৰ লগতে আৰু কিছু সমস্যা আছে, বিশেষকৈ এখন ষ্টেডিয়ামৰ অভাৱ হৈ আছে দেৰগাঁও সমষ্টিত, বা তেনেকুৱা কিছুমান সমস্যা আছে, বা এখন ভাল চিকিৎসালয় কিন্তু দেৰগাঁৱত অভাৱ হয়। গতিকে সেই সম্পৰ্কত আপুনি কেনেদৰে পৰিকল্পনা লৈছে? বা এইখিনি আমি বিভিন্ন পৰিকল্পনা আছে। আমি NRLৰ পৰাও পুঁজি অনাৰ চেষ্টা অব্যাহত ৰাখিছোঁ। আমাৰ মাত্ৰ এটা কথাই আমাক সমস্যাত পেলাই আছে, সেইটো হ'ল যে মাটিৰ অভাৱ। দেৰগাঁওখনত আপুনি কিবা এটা ডাঙৰ প্ৰজেক্ট ল'বৰ কাৰণে মাটিৰ অভাৱ আছে, আৰু আমি যিদিনাই মাটি পাম সেইদিনাখনে আমি ষ্টেডিয়ামখনৰ কাম আৰম্ভ হ'ব। আৰু ইয়াৰ উপৰিও আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো নেঘেৰিটিঙৰ শিৱদৌল, শিৱদৌলটো এটা পৰ্যটন ক্ষেত্ৰলৈ উন্নীত কৰাৰ এটা আশা ৰাখিছে, আমিও ৰাখিছোঁ। সেইখিনিও আমি কৰিবলৈ আগবাঢ়ি যাম। আৰু এটা ৰাজহুৱা প্ৰেক্ষাগৃহ দেৰগাঁৱত এইটো বৰ অভাৱ হৈ আছে, যে যেতিয়া আমি মাটিৰ সন্ধান পাই যাম তেতিয়া আমি ৰাজহুৱা প্ৰেক্ষাগৃহ এটাও নিৰ্মাণৰ কথা ভাবিছোঁ। দেৰগাঁৱত ল'ৰা ছোৱালী সাঁতুৰিবৰ কাৰণে গোলাঘাট যোৰহাট যাব লাগে, সেইকাৰণে আমি এটা চুইমিং পুলৰ কথাও ভাবিছোঁ, এটা মাল্টি কমপ্লেক্স য'ত ষ্টেডিয়াম থাকিব, ইনডোৰ ষ্টেডিয়াম থাকিব, আৰু এটা চুইমিং পুল থাকিব। সেই এটা কম্বাইন এটা পেকেজ আমি ইতিমধ্যে এইখিনি কথা আলোচনা চলি আছে, আৰু সেইখিনি হ'ব। সেইখিনি প্ৰায় হোৱাৰ পথত মই আপোনালোক ক'লোঁ। খালি আমি মাটিখিনি ল'ব লাগিব। ধৰক ডায়েটৰ বহুত মাটি আছে, সেই মাটি যদি আমাক দিয়ে, চমজাই দিয়ে, আমি NOC যদি আমি পাই যাওঁ, তেতিয়া সেই কামখিনি সহজে হ'ব। আৰু যিখন বৰ্তমানৰ নিউ ফিল্ড বুলি কওঁ, নিউ ফিল্ডৰ প্ৰায় 6-7 বিঘা মাটি এইটো মানে এনক্ৰ'চড হৈ আছে, সেইখিনি আমি উলিয়াই ল'ব লাগিব, তেতিয়াও আমাৰ বহু সমস্যা সমাধান হ'ব। দেৰগাঁও সমষ্টিত এটা কথা কিন্তু খুব আজি 5 বছৰৰ পৰা বিশেষকৈ উচ্চাৰণ হৈ আছিল, যে এজন দেৰগাঁৱৰ প্ৰকৃত দেৰগাঁৱৰ যিটো সমষ্টিৰ কথা কয়, সেই দেৰগাঁৱৰ এগৰাকী বিধায়ক লাগে। দেৰগাঁওবাসীয়ে সদায় দাবী কৰি আহিছিলে, আৰু সেই দাবীটো অকল মুখেৰে কোৱা নহয়, সংবাদ মাধ্যমতো কিন্তু বহু কথাটো ওলাইছিলে। গতিকে আপুনি প্ৰপাৰ দেৰগাঁৱৰ এগৰাকী বিধায়ক হৈ গ'ল। আৰু দেৰগাঁও যদি চাওঁ মই গ্ৰাম্যাঞ্চলৰ কথা কোৱা নাই, দেৰগাঁও যিহেতু পৌৰসভা এলেকাত পৰে, সেই পৌৰসভা এলেকাৰ যিবিলাক পথ,
সেই পথবিলাক এতিয়াও যথেষ্ট উন্নয়ন হোৱা নাই। হয় গতিকে সেই উন্নয়নবিলাক বিশেষকৈ পৌৰসভা এলেকাত, উম, কাৰণ দেৰগাঁওবাসী দীৰ্ঘদিনীয়া দাবী আছিলে এজন প্ৰকৃত দেৰগাঁৱৰ পৰা বিধায়ক লাগে। হয়। গতিকে আপুনি প্ৰথম হৈছে, গতিকে সেই পৌৰসভা এলেকাবিলাকৰ কাৰণে আপুনি কেনেধৰণৰ চিন্তা চৰ্চা এনেকুৱা কৰে? কথা নহয় যে দেৰগাঁও পৌৰসভা এৰিয়াত ৰাস্তা পদূলি একেবাৰে বেয়া, সেইটো নহয়। কেইটামান ৰাস্তা আছে অৱশ্যে বনাবলৈ, কিন্তু প্ৰায়বিলাক ৰাস্তা দেৰগাঁও পৌৰসভাৰ প্ৰায় হৈছে। এতিয়া দেৰগাঁও পৌৰসভাৰ এৰিয়াৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল ড্ৰেইনেজ ছিষ্টেমটো। ড্ৰেইনেজ ছিষ্টেমটো চাইণ্টিফিকেলি ডেভেলপ কৰিব পৰা হোৱা নাই এতিয়ালৈকে, আৰু যাৰ বাবে কি হৈ যায় যে ৱাটাৰ লগিং হৈ যায়, বিভিন্ন ৰাস্তাৰ ওপৰত পানী, মানুহৰ ঘৰত পানী। এতিয়া এই কথাখিনি মই পাতিছোঁ, পৌৰসভাৰ যি ইঞ্জিনিয়াৰ আছে তেওঁলোকৰ লগতো পাতিছোঁ যে এটা মাষ্টাৰ প্লেন বনাব লাগে, কেনেদৰে এই পানীখিনি ক'লৈ আমি উলিয়াই পঠাম সেইখিনি চিন্তা কৰিব লাগে। সেইকাৰণে এইখিনিও আমি হাতত ল'ম। আৰু পৌৰসভা এৰিয়াটো বৰ ডাঙৰ এৰিয়া নহয়, দেৰগাঁও যিটো পৌৰসভা বৰ ডাঙৰ এৰিয়া নহয়, ৰাস্তা পদূলি বৰ বেয়াও নহয়, ক'ৰবাত দুই এটা অকণমান বেয়া আছে, সেইখিনি মেৰামতি কৰিবলৈ বেছি সময় নালাগিব। আপুনি যিহেতু এগৰাকী শিক্ষকতাৰ লগত জড়িত আছিল, আপুনি জগন্নাথ বৰুৱা কলেজৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তা আছিল। কেতিয়াবা শিক্ষা বিভাগৰ দায়িত্ব যদি মুখ্যমন্ত্ৰীগৰাকী আপোনাক দিয়ে, কেতিয়াবা বুলি কৈছোঁ, কাৰণ মন্ত্ৰীসভা সম্প্ৰসাৰণ হ'বলৈ গৈ আছে, মানে মনত কি ভাবি আছে, পালে ভাল পাব বা দিব নেকি, এনেকুৱা ধৰণৰ কিবা মনলৈ কথা আপোনাৰ আহিছে নেকি? সেইটো ধৰক মন্ত্ৰিত্বটো মুখ্যমন্ত্ৰীৰ এটা প্ৰেৰগেটিভ বুলি কওঁ আমি। মুখ্যমন্ত্ৰীয়ে যদি ভাবে আমাৰ জৰিয়তে এটা বিভাগ ভালদৰে পৰিচালিত হ'ব লাগে, তেতিয়াহ'লে নিশ্চয় মই আনন্দিত হ'ম আৰু অসমৰ ৰাইজৰ কাৰণে কাম কৰিম। মই আপোনাক সেই যিহেতু শিক্ষা বিভাগৰ কথা কৈছোঁ, শিক্ষকৰ লগত তাৰ লগত জড়িত আপুনি, শিক্ষা বিভাগটোৰ ক্ষেত্ৰত কিছু সংস্কাৰ হোৱাৰ প্ৰয়োজন আছে বুলি ক'ৰবাত অনুভৱ হয় নেকি, বা কেনেদৰে কাম কৰিলে আৰু অকণমান আগবাঢ়িব, কিবা ক'ব নেকি সেই সম্পৰ্কত? ক'ৰবাত এনেকুৱা কথা আছে, ধৰক আমাৰ বৰ্তমানৰ শিক্ষামন্ত্ৰীজনে শিক্ষা বিভাগটো ভালকৈ চলাই আছে। মই এইটো নকওঁ যে তেখেতে বিভাগটো ভালদৰে চলোৱা নাই, তেখেতে ভালকৈ চলাইছে। আৰু সদায় যিকোনো বিভাগত ধৰক মানে পাৰফেকশ্যন বোলা কথাটো নাথাকে, ক'ৰবাত নহয় কিবা কাম কৰিবলৈ থাকি আছে বা থাকিব। সেইকাৰণে এই কথাখিনি ধৰক নতুন যিটো এডুকেশ্যন পলিচি, সেইমতে আমাৰ অসমত কাম চলি আছে। আৰু কিছুমান হাইস্কুল হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীত হৈছে, বহুত নতুন নতুন স্কুল, আৰু বহু জেগাত ধৰক এতিয়াও ল'ৰা ছোৱালী বহুত দূৰলৈ গৈ পঢ়িব লাগে, এডমিশ্যন পাবলৈ অসুবিধা হয়, এইবিলাক হৈ আছে বৰ্তমান। সেইকাৰণে আৰু ধৰক মই দেৰগাঁৱৰ কাৰণে এটা বস্তু মই বিচাৰোঁ যে দেৰগাঁওখনত এখন মহিলা মহাবিদ্যালয় এখন দেৰগাঁৱত, এইটো অভাৰ ডিউ হৈ আছে। আগৰ পৰা দেৰগাঁৱৰ ৰাইজৰ ডিমাণ্ড আছিলে যে মহিলাৰ বাবে এখন ছেপাৰেট মানে মহাবিদ্যালয় ইয়াত লাগে, আৰু তেতিয়া বহু পৰিমাণে ধৰক কিছুমান সমস্যা সমাধান হৈ যাব। আপোনাৰ যিটো সমষ্টি, বিশেষকৈ সমগ্ৰ উজনি অসমৰ বুলিয়ে নহয়, সমগ্ৰ অসমত এটা সমস্যা আছে যে কেঁচা পাতৰ যিটো কেঁচা চাহপাতৰ যিটো দাম বৃদ্ধি, যথেষ্ট কমি গৈছে, নিম্নগামী হৈ গৈছে। আৰু বিশেষকৈ আপোনাৰ সমষ্টিটো সকলোতকৈ কৃষিভিত্তিক সমষ্টি এলেকা, বিশেষকৈ কাকডোঙাৰ পৰা আদিকে কৰি বৃহৎ এৰিয়াটোত এইটো আপোনাৰ যথেষ্ট চাহপাতৰ উৎপাদন আছে। দেখা পাইছোঁ আজি 10 বছৰ বা 5 বছৰৰ ভিতৰত কিন্তু কেঁচা চাহপাতৰ যথেষ্ট নিম্নগামী হৈছে। যিটো হাৰত আচলতে কৃষকে কষ্ট কৰে, সেইটো জনমত লাভজনক নহয়। বহুতেতো এতিয়া বৰ্তমান চাহ খেতি নকৰোঁ বুলি সংকল্প লৈছে। গতিকে আপোনাৰ কি দাবী থাকিব কেঁচা চাহপাতৰ ক্ষেত্ৰত? ব্যৱসায়ীসকলৰ কথা নকওঁ মই, কৃষকসকলৰ সুবিধাৰ কাৰণে বা তেখেতসকলক উৎসাহিত কৰিবৰ কাৰণে আপোনালোকৰ পৰা কি দাবী থাকিব কেঁচা পাতৰ দাম? প্ৰথম কথা হ'ল কি, আমি যেতিয়া চাহ উদ্যোগৰ লগত জড়িত হৈছোঁ, আমাৰ খেতিয়কসকলৰ কথা কৈছোঁ, ক্ষুদ্ৰ খেতিয়কসকল, তেওঁলোকে মানে এটা কথা চিন্তা নকৰিলে যে আমাৰ অসমত কিমান চাহৰ বা আমাৰ দেৰগাঁওখনত কিমান চাহৰ চাহিদা থাকিব পাৰে। এতিয়া চাহিদাৰ তুলনাত যেতিয়া আপুনি বেছি কেঁচা পাত উৎপাদন কৰিব, তেতিয়া নিশ্চিতভাৱে চাহপাতৰ দামটো নিম্নগামী হ'ব। আৰু চাহপাতৰ যিটো দাম, সেইটো চাহপাতৰ কোৱালিটিৰ ওপৰতো নিৰ্ভৰ কৰিব। আৰু এনেকুৱা এটা অভিযোগ আছে যে স্মল যিসকল ট্ৰি গ্ৰোৱাৰ, তেওঁলোকৰ মানে চাহপাতৰ যিটো মানদণ্ড, সেইটো কেতিয়াবা ক'ৰবাত কম দেখা পোৱা যায়। মানে ডাঙৰ ডাঙৰ বুঢ়া পাতো ছিঙি পঠায় বুলি অভিযোগ আছে। সেইকাৰণে যিখিনি ভাল কোৱালিটিৰ পাত
সেইখিনি দাম এতিয়াও পাইছে, নোপোৱাকৈ থকা নাই, অলপ কমিছে। তথাপিতো মই এটা কথা কৈছোঁ, এটা মানে অভিযোগ কৰে বিশেষসকলে যে প্ৰকৃত কৃষকসকলৰ ওচৰত এতিয়া বজাৰৰ যিটো মূল্য নিৰ্ধাৰণ, সেই নিৰ্ধাৰণটো তেওঁলোকৰ হাতত নাই, বহিৰাগতৰ হাতলৈ গুচি গৈছে। গতিকে বহিৰাগতই বৰ্তমান এই কেঁচা পাতৰ দামটো নিৰ্ধাৰণ কৰে। গতিকে এইটো কথা কিন্তু চৰকাৰৰ ফালৰ পৰা অকণমান চাবলগীয়া বিষয়। গতিকে আপুনি যদি মুখ্যমন্ত্ৰীগৰাকীকে হওক, কাৰণ আপোনাৰ অঞ্চলটোত সকলোতকৈ বহুত যথেষ্ট পৰিমাণে কেঁচা পাত উৎপাদন হয়, গতিকে মই আপোনাক অনুৰোধহে জনাইছোঁ যে পাৰি নেকি এই কথাটো কিবা। এই কথাটো পাতিব পাৰি। প্ৰথম কথা হ'ল যে আপুনি দামটো আচলতে বৰ্তমান সময়ত ৰেগুলেটেড নহয়। আজি বজাৰৰ যি দাম, সেইটো চৰকাৰে ডাইৰেক্টলি ৰেগুলেট কৰিব নোৱাৰে। এটা মুক্ত আৰু অৰ্থনীতি ব্যৱস্থা চলি আছে। ইয়াতে আপুনি গোটেই দাম বঢ়া নবঢ়া কথাটো এইটোৱেই যে হয় আপোনাৰ ডিমাণ্ডটো কমিব লাগিব বা ছাপ্লাইটো কমিব লাগিব। এতিয়া আমাৰ যেতিয়া ডিমাণ্ডটো ইমান নাই, চাহপাতটো এইটো এটা পিক ছিজন, এই ছিজনত বহুত পাত উৎপাদন হয় আৰু যিবিলাক লোকেলি যিবিলাক ফেক্টৰী আছে সিহঁতে সিমান চাহপাতৰ ডিমাণ্ড তেওঁলোকৰ নাথাকে, সেইকাৰণে তেওঁলোকে দাম কমাই দিয়ে বা ধৰক তেওঁলোকে বেলেগ বেলেগ পন্থা হাতত লয়। এতিয়া আমাৰ কথা হ'ল যে চাহ খেতিয়কসকলে নতুনকৈ চিন্তা কৰাৰ সময় আহিলে। এতিয়া আপোনালোকে চাওক, নুমলীগড়ত ইথানল প্ৰজেক্ট হৈছে। এতিয়া নুমলীগড় কৰ্তৃপক্ষৰ পৰা নতুন প্ৰজাতিৰ বাঁহ ৰোপণৰ কাৰণে তেওঁলোকে প্ৰস্তাৱ আগবঢ়াই আছে। আমি তেনেকৈও পাৰোঁ। আৰু চাহপাতটো যিটো চাহ গছ, এইখিনিৰ পৰিমাণ কমিব লাগিব, নহ'লে আপোনাৰ একে অৱস্থা। হয়তো চাহপাতটো অকল দেৰগাঁৱতেই কমা নাই, সমগ্ৰ অসমত কেঁচা চাহপাতৰ দাম কমিছে। সেইকাৰণে এইখিনি ধৰক বজাৰৰ কথা, বজাৰৰ যিটো বজাৰৰ মতেই দাম কমে। আপুনি যেতিয়া বেছি প্ৰডাকশ্যন কৰিব, ডিমাণ্ড কম থাকিব, তেতিয়া বস্তুৰ দামটো নিশ্চিতভাৱে কমিব। আপুনি যিহেতু অৰ্থনীতিৰ মানুহ সম্পূৰ্ণভাৱে বস্তুটো বুজাই দিছে, ভালেই লাগিছে বাৰু। তথাপিতো আৰু এটা সমস্যা দেৰগাঁওখনত আছে। অকল দেৰগাঁও নহয়, অসমৰ প্ৰায়বিলাক সমষ্টি হওক জিলাত সেই সমস্যাটো বাঢ়িছে। যদিও কথাটো ধেমেলীয়া সুৰত গুচি যাব, কিন্তু খুব গুৰুত্বপূৰ্ণ কথা যে বান্দৰৰ সমস্যা। এটা সময়ত খুমটাই কিন্তু বিধায়কগৰাকীয়ে সদনত উত্থাপন কৰিছিলে। গতিকে দেৰগাঁৱত কিন্তু বান্দৰৰ উপদ্ৰৱত খেতিপথাৰ সম্পূৰ্ণভাৱে বিনষ্ট হৈছে। গতিকে সেই সম্পৰ্কত কিবা কৰিবলগীয়া কিবা আছে নেকি বা কৰিব পাৰি নেকি? কৰিব লগা মানে প্ৰথম কথা হ'ল কি যে ফৰেষ্ট এক্ট কিছু সলাব লাগিব। আপুনি আজিৰ তাৰিখত বান্দৰৰ জনসংখ্যাও কমাব নোৱাৰে ৰুল মতে, বা বান্দৰ বধ কৰাটো সম্ভৱ নহয় নিয়ম মতে। এতিয়া বান্দৰে এটা বছৰত 3বাৰকৈ পোৱালি দিয়ে, পপুলেশ্যন নিশ্চিতভাৱে, আৰু তেওঁলোকৰ যিটো ফৰেষ্ট কভাৰ একেবাৰে নাই, ফৰেষ্টবিলাক উদং হৈ আছে। এতিয়া ধৰক আমি নামবৰৰ কথা কৈছোঁ, বাহিৰখন ঠিকে দেখিব, আপুনি থিকনেছ পাব, ঢেৰ গছ গছনি বাহিৰ, কিন্তু যদি ভিতৰখন সোমাই যায় নামবৰ, গোটেইখন উদং। এতিয়া বান্দৰ ক'ত থাকিব? সিহঁতৰ স্পেচেই নাই। থাকিবলৈ যিটো স্পেচ নাই, সিহঁতৰ ধৰক খাবলৈ খাদ্য নাই, সেইকাৰণে সিহঁতি টাউনলৈ ওলাই আহিছে আৰু মানুহক অত্যাচাৰ কৰিছে। এতিয়া ইয়াৰ সমাধান হিচাপে মই বৰ্তমান যিটো আমাৰ আইন প্ৰক্ৰিয়া আছে, তাৰ মাজত মই কিবা দেখা নাই যে হয় বোলে আমি মতা বান্দৰবোৰ ষ্টেৰিলাইজ কৰি দিলোঁ কিছু বছৰলৈ। মই বিষয়টো এইকাৰণে আপোনাক উত্থাপন কৰি দিছোঁ, কাৰণ এজন বিধায়কে ইয়াৰ আগতে উত্থাপন কৰিছিলে, যদি এই কথাটো কিবা বিজ্ঞানসন্মতভাৱে নিৰ্মূল কৰা এটা ব্যৱস্থা উলিয়াব পাৰি, তেতিয়াহ'লে হয়তো কৃষকসকল উৎসাহিত হ'ব। সেইকাৰণে মই আপোনাক বিধানসভাত এই বিষয়টো দাঙি ধৰিবৰ কাৰণে ময়ো আপোনাক আচলতে দৃষ্টিগোচৰহে কৰি থলোঁ বিষয়টো। তাৰ লগতে কিন্তু বহুত বেছি গাঁৱত, আৰু বহু মানুহ এতিয়া খেতি কৰিব নোৱাৰা হয়। খেতি বাই ধান খেতি বিঘা বিঘা মাটি পৰি থাকে, বান্দৰৰ কাৰণে খেতি কৰিব নোৱাৰে। কুঁহিয়াৰ খেতি নকৰা হ'ল। আমাৰ যিবোৰ এৰিয়া, সেইবোৰত আগৰ ঢেৰ কুঁহিয়াৰ খেতি আছিল, এতিয়া কুঁহিয়াৰ খেতি নাই, বান্দৰৰ উৎপাত চলি আছে। সেইকাৰণে আপুনি আনটো নালাগে, মানুহ আক্ৰমণ কৰিছে, ঘাইল কৰিছে। সেইকাৰণে বান্দৰৰ এই সমস্যাটো অলপ চিৰিয়াছলি চিন্তা কৰিব লাগিব। তেওঁলোকৰ মানে অন্য কথা নাই, জনসংখ্যাটো কমোৱাৰেই থাকিব মূল কথাটো। আৰু আপুনি ধৰক ফল মূলৰ বাগান ৰোৱাৰ কথা মানুহে কয়, সেইটো কিন্তু প্ৰেক্টিকেবল নহয়। মই চাইছোঁ, অকল এঠাইত আপুনি ফল মূলৰ বাগান কৰিলে নহয়। আৰু বান্দৰৰ এটা ডাঙৰ সমস্যা হ'ল যে সিহঁতি যদি এটা ফল খায়, 4টা আকৌ সিহঁতি লোকচান কৰে, তেনেকুৱা ধৰণৰ এটা সেই প্ৰজাতিটোৰ চৰিত্ৰটো তেনেকুৱা ধেমেলীয়া। সিহঁতি এটা খাব, 10টা পেলাব, এনেকুৱা ধৰণৰ। সেইকাৰণে আমাৰ যিটো ফৰেষ্ট কভাৰ যদি বঢ়াব পৰা যায়,
আৰু তাতে যদি আমি ফল মূলৰ বাগান বা বাগিচা আমি ৰোপণ কৰিব পাৰোঁ তেতিয়া কিছু পৰিমাণে হয়তো কমাব পৰা যাব। মই এটা বেলেগ প্ৰসংগলৈ আহিছোঁ যে অসমৰ এতিয়া নিৰ্বাচনৰ আগতো এটা মূল বিষয় হৈ পৰিছিলে যিটো মিয়া, এই শব্দটো আপুনি ভালদৰে শুনিছে, কাৰণ সৰ্বাধিক চৰ্চাৰ বিষয় বাজপেয়ী ভৱনৰ পৰাই হৈছে যে মিয়া বিষয়টো। বহুত সময়ত মিয়াৰ ভোট নালাগে বুলি কৈছে বিজেপিয়ে, আৰু দেখা পাইছোঁ সঁচাকৈও মিয়া অধ্যুষিত অঞ্চলবিলাকত বিজেপিৰ ৰিজাল্ট একেবাৰে বেয়া। কিন্তু তাৰ মাজতো কিন্তু এটা কথা ক'ম যে আপুনি যথেষ্ট মুছলমানৰ ভোট লাভ কৰিছে আপোনাৰ সমষ্টিত। এতিয়া আপুনি বিষয়টো কেনেকৈ ল'ব? নাই, তেনেকুৱা কথাটো নহয়। মিয়া মানে আমি যিসকল বাংলাদেশী মূলৰ মিয়া, সেইখিনি কথা আমি কওঁ। আমাৰ থলুৱা মুছলমানক লৈ কোনো অসুবিধা নাই, তেওঁলোকৰ কাৰণে আমাৰ কোনো ধৰণৰ সমস্যাও নাই। কিন্তু যিখিনি বাংলাদেশী মূলৰ মিয়া, সিহঁতি অসমৰ গোটেই জনবিন্যাস, জনগাঁথনি এইবোৰ সলনি কৰি দিছে। আৰু আপুনি দেখিছে নাই কংগ্ৰেছৰ বিধায়ক ক'ৰ পৰা জিকি আহিছে? আমাৰ অসমীয়া বিধায়ক মাত্ৰ এজন, বাকীখিনি সকলো হয় কোনোবা বাংলাদেশী মূলৰ, হয় কোনোবা গৰীয়ামৰীয়া এনেকুৱা হেৰিয়াৰ পৰা। কাৰণ অসমৰ আচলতে যিখন এতিয়া আমাৰ এছেম্বলি আছে তাতে আপুনি দেখিলে গম পাব। আৰু আমাৰ ভাগ্য ভাল যে ডিলিমিটেশ্যনৰ সময়ত বহু মিয়া অধ্যুষিত অঞ্চলক অলপ পাৰ্মুটেশ্যন কম্বিনেশ্যন কৰি ৰখাৰ বাবে এইবাৰ মিয়াৰ মানে যিটো বিধায়কৰ সংখ্যা কমি গ'ল। মই কিন্তু আৰু এটা কথা আপোনাক এইখিনিতে সোঁৱৰাই দিছোঁ, যদিও কোৱা হৈছে মিয়া কথা, কিন্তু আপোনালোকৰ মিত্ৰ দল অসম গণ পৰিষদ দলত বহুকেইজন কিন্তু মিয়াক তাত আসন দিয়া হৈছিলে, এবাৰ টিকট প্ৰদান কৰা হৈছিল অসম গণ পৰিষদৰ ফালৰ পৰা। সেই বিষয়টোৱে ক'ৰবাত আপোনালোকক অকণমান হ'লেও আঘাত নকৰে নে কথাটো? নাই, তেনেকৈ একো কৰা নাই। প্ৰথম কথা, অসম গণ পৰিষদে এইখিনি কৰিছে, সেইটো তেওঁলোকৰ কথা, সেইখিনি ওপৰত আমি নকওঁ। কিন্তু কথাটো হ'ল এইটোৱেই যে ভাৰতীয় সংবিধানৰ গণ্ডিত যিখিনি থাকে মানুহ, সেইখিনিক লৈ আৰু আপত্তি কৰিবলৈ কথা নাই। উচ্ছেদৰ বিষয়টো আপুনি কি ক'ব? উচ্ছেদটোৱে আমাক নিৰ্বাচন জিকাত বহুত সহায় কৰিছে। উচ্ছেদটো প্ৰয়োজন। অবৈধভাৱে আপুনি যেতিয়া মাটি দখল কৰিব তেতিয়া নিশ্চিতভাৱে সেই মানুহখিনি আমি কৰিবলৈ, আপোনাৰ চাব হিন্দু মানুহে ক'ৰবাত মাটি দখল কৰা ক'ৰবাত আপুনি দেখা পাইছে নেকি? আজি বৰদোৱা থান, বৰদোৱা সত্ৰ, তাত যিসকলে বেদখল কৰিলে কোন মানুহ হয়? আপোনালোকে চাব, এইটোতো মোৰ ভাৱেতো মই এইটো লেণ্ড জেহাদ বুলি ভাবোঁ। এইটো লেণ্ড জেহাদ। অসমত যিমান পৰি আছে খালী মাটি, মাত্ৰ সেইখিনি হৈ গ'ল বাংলাদেশী মিয়া গৈ বহিছেগৈ। আৰু চৰ চাপৰিটো বহুত বহিল। আৰু প্ৰয়োজন হ'লে অসম চৰকাৰক মই অনুৰোধ ৰাখিম যে চৰ চাপৰিটো উচ্ছেদ হ'ব লাগে। এইখিনি মানুহক যদি আমি জেগা দিওঁ, সিহঁতক আৰ্থিকভাৱে উপাৰ্জন কৰিবলৈ সুবিধা দিওঁ, সেই বস্তুটোৱে এসময়ত আকৌ অসমীয়া জাতিৰ বিৰুদ্ধে ডাঙৰ ষড়যন্ত্ৰ এটা হ'ব। আৰু ইতিমধ্যে এইবিলাক চলি আছে। অসমৰ এটা অংশ, বেংগলৰ এটা অংশক লৈ গ্ৰেটাৰ বাংলাদেশ দেশ বনোৱাৰ পৰিকল্পনা আছে। মই আপোনাক আৰু এটা বিষয় দৃষ্টিগোচৰ এইখিনিতে কৰিছোঁ যে গুৱাহাটী, বিশেষকৈ গুৱাহাটী যদি আপুনি চায়, চাৰিওফালে কিন্তু এই যিসকল আপোনালোকে মিয়া কথাটো কৈ আছে, এই মিয়াসকলৰে কিন্তু বজাৰখন দখল কৰি আছে। আজি আপুনি ঠেলাৱালা চাওক, আপুনি আজি গাড়ী ড্ৰাইভাৰ চাওক, আপুনি সকলো ফালৰ পৰা যদি চায়, আপুনি ফুটপাথৰ ব্যৱসায়ীসকলৰ যদি চায়, 70-80% কিন্তু সেই মিয়াসকল বহি আছে। হয়, গতিকে এই বিষয়টো আপোনালোকৰ কেতিয়াবা আলোচনা হ'বনে? নাই, এই কথাখিনি আমি মাজে মাজে চিন্তা কৰি আছোঁ। প্ৰথম কথা হ'ল কি যে আমাৰ অসমীয়া মানুহৰ যিখিনি আমি থলুৱা বুলি কওঁ, মানে জনসংখ্যা বহুত কম। আমাৰ ইমান যুৱকেই নাই যি ওলাই আহি গাড়ী চলাব, যি ওলাই আহি বেটেৰী চলাব, যি ওলাই আহি দোকান বজাৰ দিব। আমাৰ কম, কিন্তু ইহঁতৰতো বহুত বেছি। ইহঁতৰ বাংলাদেশ যিসকল মিয়া আছে, একোটা 3-4জনী মাইকী আছে। ল'ৰা ছোৱালী দেখিব 15টা-16টা ল'ৰা ছোৱালী। সিহঁতে কি কৰি খাব? ঠেলাৱালা হ'বই লাগিব, ৰিক্সাৱালা হ'বই লাগিব, বেপাৰী হ'বই লাগিব। এইটো এটা ছাৰ্ভাইভেলৰ কাৰণে এটা ফাইট চলি আছে। এতিয়া আমাৰ ল'ৰাবোৰ অলপ কৰ্মমুখী হ'ব লাগিব। এই ল'ৰাবোৰ ওলাই আহি য'ৰ ত'ৰ পৰা, এটা সময়ততো গুৱাহাটীৰ যিখিনি ৰিক্সাৱালা আছিলে, এটা সময় মই যেতিয়া ধৰক 1980 চনত মই গুৱাহাটীত পঢ়ি আছিলোঁ, তেতিয়াতো সৰহভাগ মানুহেই বড়ো বা এনেকুৱা ধৰণৰ জনগোষ্ঠীৰ মানুহ আছিল।
তেওঁলোকে চলায় ৰিক্সা। এতিয়া কিন্তু সেইখিনি দেখিবলৈ পোৱা নাযায়। আমাৰ গাঁৱে ভূঞে বহু যুৱক এনেই বহি আছে। তেওঁলোকে এইখিনি কৰিব পাৰে। আৰু প্ৰথম কথা হ'ল যে বাংলাদেশী মিয়াক আপুনি ভাতে মাৰিব লাগিব, তেতিয়াহে যাবগৈ। ভাতে মাৰিব নোৱাৰিলে আমি কৈ থাকি লাভ নাই। সিহঁতে এনেকুৱা এটা জীৱ যি একেবাৰে এডভাৰ্ছ অফ দ্য এডভাৰ্ছ চিটুৱেশ্যনত মানে ছাৰ্ভাইভ কৰিব পাৰে। মই সেইটো বিষয়ৰ পৰা আঁতৰিছোঁ। মই আপোনাৰ অনুষ্ঠানৰ শেষলৈ আহিছোঁ। অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এগৰাকী দক্ষ মুখ্যমন্ত্ৰী, ভাৰতবৰ্ষৰ ভিতৰতে এগৰাকী দক্ষ তেওঁ মুখ্যমন্ত্ৰী। গতিকে তেওঁক লৈ আপুনি কি দেখিছে, তেওঁ ভৱিষ্যত কি দেখিছে, বা তেওঁক লৈ আপুনি এই মুহূৰ্তত কি ক'ব? এই মুখ্যমন্ত্ৰী ডাঙৰীয়াটো মোৰ বোধেৰে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী অসমৰ। মই যিমানখিনি মুখ্যমন্ত্ৰীৰ বিষয়ে পঢ়িছিলোঁ বা জানিছিলোঁ, তাৰ ভিতৰত তেখেতেই সৰ্বশ্ৰেষ্ঠ। আৰু তেখেতে অসমখনক কেনে সুৰক্ষিত কৰিব লাগে, এতিয়া আন একো নাই। জাতি মাটি ভেটি তিনিটাই এতিয়া আমাৰ শ্লোগান আছে। এইখিনি সুৰক্ষিত কৰাৰ কাৰণে এই ব্যক্তিজনে কিন্তু দিনে ৰাতিয়ে কাম কৰিছে। আপুনি যদি আজি দেখিলে নিউ দিল্লীত, কাইলৈ দেখিব আপুনি বাংগালোৰ, পিছদিনাখনে দেখিব আহি অসমত। ইমানেই কষ্ট কৰিছে তেখেতে অসমখনৰ কাৰণে। তেতিয়াহ'লে তেনেকুৱা এজন মুখ্যমন্ত্ৰী নিশ্চিতভাৱে এটা সময়ত তেখেতৰ বহুত উত্তৰণ হ'ব, যথেষ্ট উত্তৰণ হোৱাৰ সম্ভাৱনা আছে। কিন্তু আমি তেখেতক আচলতে কেন্দ্ৰলৈ পঠোৱাৰ ইচ্ছা নাই। আপোনাক নিশ্চিতভাৱে আমি ক'লোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি পাৰিলে আৰু 20টা বছৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে। বহুতে আকৌ তেওঁক প্ৰধানমন্ত্ৰী হিচাপে চোৱাৰ কথাও কয়। নহয়, সেইটো অকণমান সময়ে ক'ব। প্ৰধানমন্ত্ৰী হিচাপেতো চবেই ভাবিব তেখেতক, বা তেখেতৰ যোগ্যতা নাই বুলি মই নকওঁ, যোগ্যতা আছে। কিন্তু আমি অসমখনৰ স্বাৰ্থ আমি প্ৰথম, অসমখনৰ স্বাৰ্থ, অসমখনৰ উন্নয়ন, এইটো ফাৰ্ষ্ট এটা আমাৰ প্ৰায়ৰিটি। সেইকাৰণে তেওঁ থকালৈকে অসমত আপুনি দেখিছেনে নাই, এতিয়া বাংলাদেশীৰ উৎপাতবোৰ অসমত প্ৰায় কমি গ'ল। তেওঁৰ লোৱা কঠোৰ সিদ্ধান্তই আৰু বহু ক্ষেত্ৰত তেওঁলোক ভয়াত্ম হৈ আছে, যিখিনি বিদেশী মানুহ আছে অসমত। আৰু তেওঁ থকালৈকে অসমত বিদেশীৰ বিশেষ তেওঁলোকৰ দপদপনি নাথাকে। মানে অসম আপুনি সুৰক্ষিত বুলি ক'ব বিচাৰিব? আজিতো দেশত প্ৰায় সুৰক্ষিত, কিন্তু এইখিনি অকণমান কিন্তু টেম্পৰৰী কথা এটাও থাকিব। আপুনি আজি দেশত যিটো ডিলিমিটেশ্যন হ'ল, ডিলিমিটেশ্যনৰ জৰিয়তে অসমখনক 30-40 বছৰৰ কাৰণে সুৰক্ষিত কৰি দিয়া হ'ল। কিন্তু এইটো নহয় যে একেবাৰে অনাদিকালৰ বাবে অসম সুৰক্ষিত হৈ আছে। মানে বিশেষকৈ আমি বেংগলখন দখল কৰাৰ পিছত অসমৰ সুৰক্ষাটো এটা লগালগ আমি এটা নতুন এটা দিশ আমি পাইছোঁ। কাৰণ গোটেই চিকেন নেকেদি আহে, গোটেই বেংগলৰ পৰা বেংগলৰ চাৰিসীমা সম্পূৰ্ণ গোটেইখিনি আছে উন্মুক্ত। এতিয়া ইতিমধ্যে আমাৰ চৰকাৰে বেংগলৰ গোটেই চিকেন নেকটোৱে কেন্দ্ৰীয় চৰকাৰক চমজাই দি দিছে, ইতিমধ্যে আৰম্ভ কৰিছে। হয়, আৰু আপুনি বৰ্ডাৰ ফেঞ্চিং আৰম্ভ হৈ যাব। আৰু যিগৰাকীটো মুখ্যমন্ত্ৰী প্ৰাক্তন আছিলে, তেওঁতো অকল বাংলাদেশী মিয়াৰ কাৰণেই কাম কৰিলে। এতিয়া বাংলাদেশী এনেকুৱাও হ'ল, শ বছৰ চলি থকা এটা কালী মন্দিৰ বন্ধ কৰি দিয়া হ'ল। অকল আপুনি মিয়াক তোষামত কৰিবৰ কাৰণে হিন্দু মন্দিৰ বন্ধ কৰি থোৱা হ'ল। এতিয়া এইটো খোল খাইছে। সেইকাৰণে মই আপোনাক এটা কথাই কৈছোঁ যে সনাতনী যি সভ্যতা বা যি সংস্কৃতি, তাৰ বিৰুদ্ধে গৈ ভাৰতবৰ্ষত কোনো মুখ্যমন্ত্ৰীয়ে হওক বা প্ৰধানমন্ত্ৰীয়ে হওক হ'ব নোৱাৰে। মই এতিয়া 3জন ব্যক্তিৰ কথা ক'ম, কাৰণ অসমত এতিয়া 3জন ব্যক্তি যদিও বিৰোধীৰ আসনত বহিব পৰা নাই, এজন বহিছে, তথাপিও মূল বিৰোধী বুলি বহুতে ক'ব বিচাৰে বা কয়। গৌৰৱ গগৈ আপুনি ভৱিষ্যত কি দেখিছে বা কি ক'ব? গৌৰৱ গগৈ সম্পৰ্কে মই বৰ বিশেষ টিপ্পনী কৰিবলগীয়া নাই। মই এটাই ক'ম যে তেওঁ এজন ভাল ডিবেটৰ, অৰেটৰ, পাৰ্লিয়ামেণ্টত কথাকেইটা ভালকৈ ক'ব পাৰে। কিন্তু আপুনি সেইটো হ'লে নহ'ব। আমাৰ অসমৰ যি অসমীয়াৰ লগত যিখিনি জড়িত কথা আছে, আপুনি অসমৰ খিলঞ্জীয়া মানুহৰ লগত যিটো সম্পৰ্ক থাকিব লাগে, সেই বস্তুটো গৌৰৱ গগৈ নাই। গৌৰৱ গগৈ আপুনি ক'ত দেখা পাইছে? গৌৰৱ গগৈয়ে ভালকৈ ঘোষা এটা গাব নোৱাৰিব। কিন্তু গৌৰৱ গগৈ যদি কোৱা যায় যে কীৰ্তনৰ এটা ঘোষা আপুনি গাই দিয়ক, গৌৰৱ গগৈ কেতিয়াও নোৱাৰে। মোৰ এইটো চেলেঞ্জ আছে, গৌৰৱ গগৈ নোৱাৰে। কিন্তু তেওঁকতো আপুনি দেখা পাইছে মছজিদত গৈ নামাজ পঢ়াও আমি দেখা পাইছোঁ। কিন্তু মই যে যিটো কৈছোঁ, সনাতনৰ বিৰুদ্ধে গ'লে
গৌৰৱ গগৈৰ যি অৱস্থা আনৰো হ'ব, সেই একে অৱস্থা। আপুনি অসমৰ মাটি, বায়ু, পানী ইয়াৰ লগত আপুনি একেবাৰে সম্পৃক্ত হৈ যাব লাগিব, তেতিয়াহে অসমীয়া মানুহে আপোনাক লিডাৰ হিচাপে গ্ৰহণ কৰিব। নহ'লে নকৰে। আপুনি এইবিলাক কছমেটিক লিডাৰ। গৌৰৱ গগৈ এটা কছমেটিক লিডাৰ। ইয়াৰ পিছত আপুনি লুৰিণজ্যোতি গগৈৰ ভৱিষ্যতটো কি দেখিছে অসম জাতীয় পৰিষদৰ সভাপতি? মই এইটো ভবা নাই যে লুৰিণৰ ভৱিষ্যত বৰ বেছি উজ্জ্বল বুলি মই ভবা নাই, কাৰণ এটা আঞ্চলিকতাবাদী শক্তি ইতিমধ্যে আছে আৰু সেই শক্তিটোক ৰিপ্লেচ কৰিব পৰাকৈ লুৰিণজ্যোতি গগৈ কৌশলো নাই বা লুৰিণজ্যোতি গগৈ ক্ষমতাও নাই। কিন্তু আপোনাক আকৌ এটা কথা মনত পেলাই দিওঁ, আপুনি যেতিয়া ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলে তেতিয়া কিন্তু এজন বা দুজন MLA হে আছিল, কিন্তু সেইটো প্ৰেক্ষাপট বেলেগ। এতিয়া কিন্তু 82জন MLA হ'ল আপোনাৰ। মানে কথাটো এনেকুৱা ধৰণৰ, আপুনি বিজেপিটো হ'ল এটা ৰাষ্ট্ৰীয় দল। যদিও আমি দুৰ্বল আছিলোঁ, আমি লাহে লাহে আমাৰ পৰিকল্পনা আছিলে, দলটো আমি ক্ৰমান্বয়ে শক্তিশালী কৰি লৈ গ'লোঁ আৰু বিভিন্ন পৰিস্থিতিয়ে অসমৰ আৰু আমি যিবোৰ ইছ্যু ধৰিলোঁ সেইবোৰ ইছ্যুৱে আমাক জনসাধাৰণৰ কাষলৈ লৈ গুচি গ'ল। বিশেষকৈ বাংলাদেশীৰ বিৰুদ্ধে লোৱা যিটো আমাৰ ষ্টেণ্ড, সেইটোৱে আমাৰ অসমীয়া জাতিটোৰ ওচৰত আমাক ওচৰ চপাই আনিলে আৰু ক্ৰমান্বয়ে দলটো ঠন ধৰি উঠিল। মই আপোনাক মনত পেলাইহে দিছোঁ কথাটো, কিন্তু মই শেষৰজন ব্যক্তিৰ কথা ক'ম, অখিল গগৈ। হয়, ৰাইজৰ দল, তেওঁ বৰ্তমান মূল বিৰোধীৰ আসনখনত বহি আছে বুলি ক'লে অসমৰ ভুল নহয়। গতিকে তেওঁক লৈ আপুনি কি দেখিছে, বা আপোনালোকৰ মূৰ কামৰণিটোৱে হ'ল আচলতে বৰ্তমান অখিল গগৈ, গতিকে তেওঁ সম্পৰ্কত কি দেখিছে? তেনেদৰে ভবা নাই অখিল গগৈ মূৰ কামৰণি বুলি। অখিল গগৈ মোৰে ছাত্ৰ, সিদিনা বিধানসভাত পাওঁতে আশীৰ্বাদ বিচাৰিছে। অখিলৰ কিছুমান কথা গ্ৰহণযোগ্য, কিছুমান গ্ৰহণযোগ্য নহয়। সেইখিনি হ'ল এইটোৱেই যে তেওঁ বহুত কষ্ট কৰিব লাগিব, দল এটা আগুৱাবলৈ বহুত কষ্ট কৰিব লাগিব, সংগঠন কৰিব লাগিব। যিটো লেভেলত ধৰক কালি গোটেই অসমত আপুনি চৰকাৰ এটা খাৰা কৰাব পৰা যিটো আপোনাক কাঠামো লাগে, সেই বস্তুটো আজিৰ তাৰিখত অখিল গগৈ নাই। এতিয়া হয়তো প্ৰতি সমষ্টিত 4,000 5,000 ভোট অখিল গগৈ আছে, কিন্তু সেইটো ছাফিচিয়েণ্ট নহয়। সি কাৰোবাক হৰুৱাব বা জিকাব অসুবিধা আছে। সেইকাৰণে অখিল গগৈ কিছু কষ্ট কৰিব লাগিব আৰু ৰাইজৰ দলৰ নীতি আদৰ্শ অসমীয়া ৰাইজে যদি মানি লয় তেতিয়া বেলেগ কথা, কিন্তু এতিয়ালৈকে মানি লৈছে বুলিও ভবা নাই। কাৰণ অখিল গগৈ এইবাৰ কিছু সংগ্ৰামো কৰিব লগা হ'ল জিকি আহিবৰ কাৰণে। সেইকাৰণে তেওঁ কাম কৰিব আৰু তেওঁৰ লগত খুবেই ভাল সম্পৰ্ক, আৰু আমি চেলেঞ্জ বুলিও ভবা নাই অখিল গগৈ বিজেপিৰ কাৰণে চেলেঞ্জ বুলি একো নাই। তেখেতে ইছ্যু কৰিব, আমি তাৰ উত্তৰ আমি ৰাখিম আৰু তেওঁৰ ভৱিষ্যত সম্পৰ্কে আচলতে আজিৰ তাৰিখত পটককৈ কৈ দিয়াটো টান, কাৰণ অসমত এতিয়া এনেকুৱা হৈছে বিৰোধী ঐক্যটো খুব সবল হ'ব লাগিব। বিৰোধী ঐক্যটো নাই নহয়, দেখিছে নাই? ইলেকশ্যনৰ আগত এটা চবেই ক'লে, তাৰপিছত বেলেগ হৈ গ'ল। ইলেকশ্যনৰ পিছতে এতিয়া কংগ্ৰেছৰ বিৰুদ্ধে অখিলে কোৱা আৰম্ভ কৰিলে। কাৰণ এনেদৰে আপুনি এটা ৰাষ্ট্ৰীয় দল, পৃথিৱীৰ সৰ্ববৃহৎ এটা দল, সেই দলটোক আপোনালোকে কাউণ্টাৰ কৰিব নোৱাৰে। যিটো দলৰ ভোটাৰ লিষ্টৰ এটা পৃষ্ঠাত এজন মানুহ আছে। আজি মোৰ সমষ্টিতে মই আপোনালোকক কৈছোঁ যে এটা ভোটাৰ যিটো লিষ্ট, তাত আপোনাৰ 20 ঘৰ মানুহৰ নাম থাকে এটা পেজত। সেই 20 ঘৰ মানুহ চোৱা চিতা কৰিবৰ কাৰণে আমাৰ একোজনকৈ পৃষ্ঠা প্ৰমুখ তেওঁলোকে সম্পৰ্ক কৰিছে, ঘৰলৈ গৈছে, কিবা অসুবিধা হৈছে মাত বোল লগাইছে, আৰু সেইকাৰণে আমি জিকি আহিবলৈ সক্ষম হয়। আমাৰ যিটো মানে আপোনালোকৰ একেবাৰে তৃণমূল পৰ্যায়লৈকে সংগঠন সম্পূৰ্ণ আছে। আমাৰ যিটো মাইক্ৰ' মেনেজমেণ্ট বুলি কয় সেইটো ভোটৰ, সেইটো সাংঘাতিক চাইণ্টিফিক। আৰু আপোনালোকে চাব আমাৰ ডাঙৰ ডাঙৰ লিডাৰ, তেওঁলোকে গৈ সাধাৰণ কৰ্মী ঘৰটো ৰাতি নৈশ যাপন কৰে আৰু খোৱা বোৱা কৰে। গৈ ডাঙৰ ডাঙৰ লিডাৰ BL সন্তোষজী নিচিনা মানুহ আমাৰ কৰ্মী ঘৰত গৈ থাকেগৈ। আমিও যাওঁ, কৰ্মী ঘৰত থাকোঁ। সেইটো কৰ্মীবিলাকক বহুত উৎসাহিত কৰে, সকলো যায়। সেইকাৰণে এই বস্তুটো আমাৰ আছে, আৰু আমাৰ বিজেপিৰ দলটো যিটো আমাৰ আছে বৰ্তমান, আমাৰ এইটো এনেকুৱা নহয় যে এইটো নিৰ্বাচনৰ কাৰণেহে এই দলটো আছে। আমাৰ সংগঠনটো এটা কণ্টিনিউৱাছ প্ৰচেছ। আমি যে এতিয়া আমি জিকিলোঁ, এতিয়া আমি বহি থকা নাই। এতিয়া আমি 29ৰ কাৰণে নগাঁও লোকসভা আমি প্ৰিপেয়াৰ কৰিছোঁ, আমাৰ কাম চলি থাকিব। সেইকাৰণে আমাৰ যিসকল বুথৰ সভাপতি ইত্যাদি এইবিলাক পাৰ্মানেণ্ট টাইপ, সেইকাৰণে আমাৰ কামখিনি ভালকৈ চলি আছে। সদায় নিৰন্তৰ আমাৰ পৰ্যালোচনা হৈ থাকে, ক'ত ক'ত কি অসুবিধা আছে সেইখিনি আমি চাইছোঁ। কিন্তু মোৰ এটা দুখ থাকি গ'ল এইবাৰ নিৰ্বাচনত। মই কৈছোঁ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ
যে যিখিনি খিলঞ্জীয়া মুছলমান ৰাইজক মই বহুত আপোন বুলি ভাবি তেওঁলোকৰ ওচৰলৈ গৈছিলোঁ ভোট বিচাৰি। দুটা আটাইতকৈ ডাঙৰ জামাতত গৈছোঁ, য'ত 600 ওপৰ মানুহ আছে। দুটা জামাত 1200 ঘৰ মানুহক মই টাচ কৰিছোঁ, গৈছোঁ তেওঁলোকৰ মছজিদত গৈছোঁ। তেওঁলোকৰ পৰা মই আশা কৰিছিলোঁ যে তেখেতসকলে ভোট দিব মোক, কিন্তু মই একদম নিৰাশা কৰিলে। ক'ৰবাত দুটা চেণ্টাৰৰ বাদে মই মাইনৰিটি ভোট একেবাৰে পোৱা নাই। সেইটোৱে মোক দুখ দিলে অলপ। আৰু মই তেওঁলোকৰ মছজিদবিলাকত যাওঁতে এটা কথা কৈছিলোঁ যে আপোনালোকে মৰম কৰক মোক, মই আপোনালোকক সুদে মূলে এই মৰম ঘূৰাই দিম। আপুনি বেয়া নাপায় যদি নামকেইটা ক'ব নেকি, কোনটো জেগাত আচলতে আপুনি ভোটটো নাপালে বা আশা কৰা আছে? আপুনি এজিহুল নাই। আপুনি ধৰক আমাৰ যিটো মুছলমান ভোট বাগানবিলাকতো আছে, দক্ষিণেঙাৰ বাগানৰো এটা সম্পূৰ্ণ মুছলমান অধ্যক্ষ যিটো 82 ৰং বুলি কয়, একেবাৰে ভোট পোৱা নাই। তেনেকৈ ধৰক আপোনাৰ নাহনিৰ এটা বুথত একেবাৰে ভোট নাই। তাৰমানে আপুনি এনেকুৱা অগপৰ ডাঙৰ ডাঙৰ দিগ্গজ নেতা থকা বুথত মই ভোট 70টা পাইছোঁ, 60টা পাইছোঁ। তাত অগপৰ ব্যক্তিও আছে? পূৰা অগপৰ নেতাই আছে, ডাঙৰ ডাঙৰ নেতা। তেওঁলোকেতো আৰু মানে অগপই আপোনাক চিপৰাং মৰাটো নাই, এইটো একদম 100% শুদ্ধ, 100% শুদ্ধ। মই এনেকুৱাও নেতা পাইছোঁ, আগদিনাখন মোৰ ঘৰৰ পৰা টকা লৈ আহিছে, পিছদিনা গৈ টিয়কত কৈছেগৈ যে মৃদুলতই আমাক এটকাও দিয়া নাই। এতিয়া সোধা হ'ল যে আপুনিতো থাকিব লাগে দেৰগাঁৱত, আছে টিয়কত কিয় আহিছে? মৃদুলততো আমাক 5 টকাও দিয়া নাই। মানে অগপৰ সেইসকল নেতাই ভাবিছিলে, প্ৰাণে প্ৰাণে ভাবিছিলে যে মই হাৰোঁ। তেওঁলোকৰ এইটো বিধায়কজনে কি কৈছে, বিধায়কজনে বিভিন্ন জেগাত কৈছে যে পদুমৰ বাদে তহঁতি চবকে ভোট দে। সেইবোৰ আমাৰ হাতত তথ্য আছে। ভৱেন ভৰালীয়ে কৈছে? পদুমৰ বাদে চবতে তহঁতি ভোট দে। এইটো ভৱেন ভৰালীৰ আহ্বান? কৈছে, বহুত জেগাত কৈছে। আমাৰ ফিডবেক আছে, কোন কোন লিডাৰে কেনেদৰে কাম কৰিছে কিন্তু মই জানো। তেওঁলোকে ঠিকেই আহে, প্ৰেছ মিটটো কৰিবলৈ ঠিকেই আহিব মোৰ লগত, ফটো মাৰিলে আৰু ভুল, কিন্তু তলত সম্পূৰ্ণ উল্টা কাৰবাৰ। তেওঁলোকে এনেকুৱা কৈছে, অগপৰ কৰ্মী বা আনক কৈছে যে এইবাৰ যদি আমি মৃদুলতক ঘূৰাই দিব পাৰোঁ, অহাবাৰ আমি এই চিটটো অগপই সুৰক্ষিত পুনৰবাৰ পাম। সেইকাৰণে আটাইতকৈ বেয়া লাগিলে যে মোৰ লগত একেবাৰে নিকট সম্পৰ্ক থকা মানুহবোৰে কেনেকৈ মোক চিপৰাং মাৰিলে মই সেইটো ভাবি নাপালোঁ। কাৰণ তেওঁলোকৰ যিমান জেগা সমষ্টিৰ লিডাৰ আছে সকলোৰে লগত মোৰ পাৰ্চনেল টাৰ্মছ আছে, ব্যক্তিগতভাৱে মোৰ লগত সম্পৰ্ক আছে। কিন্তু তেওঁলোকে বিভিন্ন ধৰণে, আপুনি ক'ৰবাত ধৰক পঞ্চায়তৰ সভাপতি হওক, ক'ৰবাত AP মেম্বাৰ হওক, তেওঁলোকৰ ওপৰত আমি চকু ৰাখিছোঁতো। আমি ডাউট আছিল, প্ৰথমৰ পৰাই ডাউট আছিল যে অগপই ফল মাৰিব পাৰে। সেইকাৰণে তেওঁলোকৰ ওপৰত আমি মানুহ ৰাখিছিলোঁ, আৰু তেওঁলোকে যিটো আমি ডাউট কৰিছিলোঁ সেইটোৱেই সত্য হৈ গ'ল। আজি এটা বস্তু ভাল লাগিছে, আপুনি মুকলিকৈ কথাখিনি ক'লে, নহয় আৰু বিশেষকৈ চিপৰাঙৰ যিটো ৰাজনীতিৰ কথা ওলাই আছিলে সেই কথাটো আমিও বিভিন্ন মাধ্যমেৰে কথাখিনি আমি গম পাই আছিলোঁ। আৰু আপুনি মুকলিকৈ আচলতে দেৰগাঁও সমষ্টিত যে চিপৰাঙৰ ৰাজনীতি চলিছিলে সেই কথাটো, আৰু অসম গণ পৰিষদৰ ভৱেন ভৰালীৰ নেতৃত্বত যে চলিছিল সেই কথাটো আজি মুকলিকৈ আপুনি মুকলি কৈছোঁ। মই এইবিলাক কথা ক'বলৈ মানে মই দ্বিধাবোধ নকৰোঁ, কাৰণ মই সদায় সত্যনিষ্ঠ ৰাজনীতি মই কৰিছোঁ। তেওঁলোকক বহুত আঁকোৱালি মই লৈছিলোঁ, জইণ্ট কমিটি হৈছে, তাতে তেওঁলোকক আপুনি আন বাদ দিয়কচোন, ভৱেন ভৰালীয়ে ডাঙৰ লিডাৰ অহা 2খন মিটিঙত আহিলে, ৰাজনাথ সিঙৰ মিটিঙত আহিলে, ওপৰত ষ্টেজত বহিলে, CMৰ মিটিঙত আহিলে, ওপৰত ষ্টেজত বহিলে, তাৰপিছত তেওঁক ক'তো দেখিবলৈ নাই। সেইকাৰণে তাক আমি কি বুলি ক'ম? তেওঁ আমাৰ ফেভাৰত কাম কৰা দেখা নাই ন। কাৰণ আমাৰতো এটা গোটেই আমাৰ সংগঠন একেবাৰে স্প্ৰেড হৈ আছে, গোটেই সমগ্ৰ দেৰগাঁৱত আমাৰ সংগঠন আছে। আমি তেওঁলোকে যদি গছৰ পাত এটাও লৰে আমি গম পাম। সেইখিনি আমাৰ এটা মেকানিজিম আছে, ইনবিল্ট মেকানিজিম আছে। সেইকাৰণে তেওঁলোকে এইটো কাম কৰি বৰ বেয়া কাম কৰিলে, এইখিনি কথাটো পটককৈ পাহৰি যাব পৰা কথা নহয়। আপুনি অন্তৰত আঘাত পাইছে? কিন্তু নিশ্চয় পাইছোঁ, কাৰণ সেইখিনি মানুহৰ লগতে থাকে। আপোনাৰ এই ঘাঁডোখৰ শুকাবনে ভৱিষ্যতে? ঘাঁডোখৰটো সদায় থকা বস্তু নহয়, নাথাকে। কাৰণ আমি যিখিনি মই মনোকষ্ট পালোঁ তেওঁলোকৰ পৰা, সেইখিনি লাহে লাহে মই এৰাই চলিবলৈ চেষ্টা কৰিম। কিন্তু ই বাৰে বাৰে কিন্তু মোৰ মূৰত টুকুৰিয়াই থাকে। আপুনি যিহেতু আপুনি কষ্ট পাইছে এই কথাটো মনত থাকিব, কিন্তু মই আৰু এটা কথা আপোনাক কৈ থৈছোঁ, মই অনুৰোধহে জনাইছোঁ
এতিয়া আপুনি এগৰাকী জনপ্ৰতিনিধি, হয় গতিকে আপুনি গোটেই দেৰগাঁও সমষ্টিৰ ৰাইজৰ আপুনি এজন প্ৰতিনিধি, গতিকে এই নেতাই কৰা ভুলটো, কাৰণ ভৱেন ভৰালীৰ দৰে আৰু 2-4জন নেতাই সেই ভুলটো কৰিলে, গতিকে ভোটাৰ ৰাইজে যাতে তাত ভুগিবলগীয়া নহয়, এই কথাটো আজি তাৰিখত আপোনাক মই অনুৰোধ কৰিছোঁ। ভুগিবলগীয়া নাই। আমি আমাৰ তৃণমূলৰ যিসকল কৰ্মী আছে, অগপৰে হওক বা হেৰিয়াৰে হওক, বিজেপিৰে হওক বা আন যিকোনো দলৰ হওক, সেইখিনিৰ লগতো আমাৰ সমস্যা নাই, কাৰণ উন্নয়নৰ সুফল তেওঁলোকে পাবই, গতিকে মই কৰিম। কিন্তু আপুনি ধৰক এনেকুৱা এটা কথা, আপুনি এখন ঘৰলৈ আপুনি খুব আশাৰে গৈছে, আপুনি আপোনাৰ যিখিনি ছাপৰ্ট লাগে সেইখিনিও আপুনি দিছে, তাৰপিছত সেইখন ঘৰে যেতিয়া আপোনাক বিমুখ কৰিব, তেতিয়া আপোনাৰ মনটো নিশ্চিতভাৱে অশান্ত হৈ পৰিব। এতিয়া মোৰ তেনেকুৱাই হৈছে, সেইকাৰণে গোটেই কথাখিনি মই এতিয়া পৰ্যবেক্ষণ কৰি আছোঁ আৰু ফিডবেক এতিয়াও লৈ আছোঁ, কোন লিডাৰে ক'ত কি কথা ক'লে এতিয়াও মোৰ লগত আছে। আৰু এই কথাখিনি মই অগপৰ ৰাজ্যিক সভাপতিক মই দিম, এইটো কোন লিডাৰে কেনেকৈ মানে মোক বিৰোধিতা কৰিলে, এই কথাখিনি মই দিম। তাৰ মাজতে আৰু এটা কথা কওঁ যে এইটো নহয় যে সকলো AGP কৰ্মীয়ে মোক বিৰোধিতা কৰিছে, ক'ৰবাত 2-এজন ৱাৰ্ড মেম্বাৰ, ক'ৰবাত আমাৰ শুভাকাংক্ষী 2-এজন, তেওঁলোকে কিন্তু বিশেষকৈ আমাৰ সেই নাই কৰাৰ কাৰণেতো আপুনি যথেষ্ট ভোটত জয়লাভ কৰিছে। হয়, গতিকে আপোনাৰ গোটেইখিনি আপোনাক নাই কৰা, কিছু সংখ্যকে হয়তো কৰিছিলে, কৰিছে, কিন্তু কৰাসকল সম্পূৰ্ণৰূপে বিফল হৈছে, ব্যৰ্থ হৈছে, ব্যৰ্থ হৈছে, সেইটো নোৱাৰিলে তেওঁলোকে। কাৰণে গোটেই কথাখিনি তেনেকুৱা ধৰণৰ আৰু। হ'ব, আপোনাক আমি ধন্যবাদ জনালোঁ। ধন্যবাদ। বহু সময় আপোনাক আজি আমি আমন্ত্ৰণ কৰি আনিলে, আপোনাৰ সময় দিলে আমাক, আপুনি যথেষ্ট ব্যস্ত, আৰু আমি আশা ৰাখিছোঁ আপোনাৰ যি আশা আকাংক্ষা সেইখিনি পূৰণ হওক, আৰু 93 চনৰ পৰা বৰ্তমান 2026 চনলৈকে যি ভাৰতীয় জনতা পাৰ্টীত সেৱা আগবঢ়াই আছে, এই সেৱা আৰু সুদূৰ প্ৰসাৰী হওক, আমি আশা কৰিছোঁ। ৰাইজৰ আপুনি আশীৰ্বাদ লাভ কৰক, তাৰ লগে লগে সমষ্টিৰ যি উন্নয়নৰ যিটো আপোনাৰ সপোন আছে, সেই সপোনটো আপুনি বাস্তৱত ৰূপায়িত কৰক, আৰু দেৰগাঁও সমষ্টি অসমৰ 126টা সমষ্টিৰ ভিতৰত আপুনি জিলিকাই তুলিবলৈ সক্ষম হওক, এই আশা কৰি আপোনাক আমি বিদায় জনাইছোঁ। আৰু ইমান পৰে আমি আজি কথা পাতিবলৈ চেষ্টা কৰিলোঁ আচলতে অসমৰ ৰাজনীতিৰ এগৰাকী প্ৰবীণ ৰাজনীতিবিদ বুলি আমি ক'লে ভুল নহ'ব, দেৰগাঁও সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ডক্টৰ মৃদুল দত্ত। আমি বহু কথাই পাতিলোঁ, সমষ্টিৰ বহু কথাই পাতিলোঁ, সংগঠনৰ সম্পৰ্কত কথাই পাতিলোঁ, আৰু আমি আশা ৰাখিছোঁ আপোনালোকে এই বিশেষ অনুষ্ঠানটো চাই আজি ভাল পাব, আৰু এই অনুষ্ঠানটোৱে বহু ক্ষেত্ৰত আচলতে ৰাজনীতিবিদৰ কাৰণে প্ৰেৰণাৰো এক যাত্ৰা হ'ব বুলি আমি আশা কৰিছোঁ। আৰু আজিৰ এই বিশেষ অনুষ্ঠানৰ পৰা, এনি ভাৰত 24 এই বিশেষ অনুষ্ঠানৰ পৰা এই মুহূৰ্তত মই সৌভিক বৰাই বিদায় মাগিছোঁ। চাই থাকিব এনি ভাৰত 24। ধন্যবাদ।